নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মূৰ ঘূৰণি কামোৰণি আৰু মূৰৰ বিষ কেনেকৈ আমি ভাল কৰিব পাৰিম ঘৰুৱা উপায়েৰে ঘৰতে পোৱা কিছুমান বন দৰৱৰ সহায়ত তাৰে ওপৰত এই ভিডিঅ'টিত আলোচনা কৰিম বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাওঁতে সদায় মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব তেতিয়া কথাখিনি ভালদৰে বুজি পাবলৈ সক্ষম হোৱাৰ লগতে মই কোৱা বন দৰৱখিনি ইউজ কৰিবলৈ আপোনাৰ সুবিধা হ'ব আহক এতিয়া আমি ভিডিঅ'টি মাজলৈ যাওঁ বন্ধু বান্ধৱীসকল এক নম্বৰতে আপোনালোকক কওঁ মূৰ ঘূৰণিৰ বিষয়ে বন্ধু বান্ধৱীসকল মূৰ ঘূৰণি এটা কোনো বেমাৰৰ নাম নহয় আপুনি মূৰ ঘূৰণি নামৰ একো বেমাৰ নাই মূৰ ঘূৰণি এটা উপসৰ্গহে যদি আপোনাৰ শৰীৰত কিবা বেলেগ বেমাৰে দেখা দিছে তেতিয়া সেই বেমাৰৰ উপসৰ্গ হিচাপে লক্ষণ হিচাপে আপোনাৰ মূৰ ঘূৰণি হ'ব পাৰে যদি পেটত অধিক গেছ হয় তেতিয়াও আপোনাৰ মূৰ ঘূৰণি হ'ব পাৰে যদি আপোনাৰ শৰীৰত কিবা বেমাৰে লগ দিছে তেতিয়া আপোনাৰ মূৰ ঘূৰণি হ'ব পাৰে যদি আপোনাৰ প্ৰেছাৰ ল' হৈছে তেতিয়াও আপোনাৰ মূৰ ঘূৰণি হ'ব পাৰে বন্ধু বান্ধৱীসকল যদি আমাৰ শৰীৰত প্ৰেছাৰ হাই হয় তেতিয়াও কিন্তু আমাৰ মূৰ ঘূৰণি হ'ব পাৰে যদি আমাৰ শৰীৰত ডায়েবেটিছ হয় ডায়েবেটিছ হ'বলৈ আৰম্ভ কৰে বা আপুনি ডায়েবেটিছ ৰোগী তেতিয়াও আপোনাৰ মাথা ঘূৰণি হ'ব পাৰে বন্ধু বান্ধৱীসকল বহুকেইগৰাকী বন্ধু বান্ধৱীয়ে কমেণ্টত মোক কৈ আছিল যে মাথা ঘূৰণিৰ ওপৰত এটা ভিডিঅ' দিব লাগে মাথা ঘূৰালে ঘৰুৱা বন দৰৱ হিচাপে কি ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে ক'ব লাগে বন্ধু বান্ধৱীসকল আপোনালোকক মই এটাই কথা কওঁ মূৰ ঘূৰণি বুলি আপোনাৰ একো বেমাৰ নাথাকে মূৰ ঘূৰণি বিভিন্ন বেমাৰৰ উপসৰ্গহে মাথো বন্ধু বান্ধৱীসকল গেছ বেছি হ'লেও আপোনাৰ মূৰ ঘূৰণি হ'ব পাৰে সেই কথা মই আপোনাক কৈছোঁৱেই মূৰ ঘূৰণি হ'লেই আপুনি ভাবিব নালাগে যে আপোনাৰ শৰীৰত মাৰাত্মক বেমাৰ হৈছে সৰু সৰু কিছুমান বেমাৰৰ কাৰণেও আমাৰ মূৰ ঘূৰণি হ'ব পাৰে কিন্তু এইটো ঠিক নহ'ব যে মূৰ ঘূৰণি হৈছে আৰু সৰু সৰু বেমাৰৰ কাৰণে ঘূৰাইছে সেইকাৰণে আপুনি হাত সাৱটি বহি থাকিব এইটো কিন্তু ভাল কথা হ'ব নোৱাৰে কেতিয়াবা ডাঙৰ বেমাৰ হ'লেহে আপোনাৰ মাথা ঘূৰণি হ'ব পাৰে সেয়েহে যেতিয়াই আপোনাৰ মাথা ঘূৰণি হয় ব্ৰেইন টিউমাৰ কেঞ্চাৰ আদি ৰোগৰ কাৰণেও আপোনাৰ মাথা ঘূৰণি হ'ব পাৰে সেয়েহে আপোনাৰ যেতিয়াই মাথা ঘূৰণি হয় মাথাটো ঘূৰোৱা যেন অনুভৱ কৰে তেতিয়াই আপুনি ডক্তৰৰ কাষ চাপিব ডক্তৰৰ পৰামৰ্শ অনুসৰি প্ৰয়োজন হ'লে আপুনি আপোনাৰ শৰীৰৰ টেষ্টটো কৰাব কৰি কনফাৰ্ম হ'ব যে আপোনাৰ আচলতে কিয় মাথা ঘূৰাইছে কেতিয়াবা ভিটামিন কমৰ ফলতো আমাৰ মাথা ঘূৰণি হয় দৃষ্টিশক্তি কম হৈ গ'লেও কেতিয়াবা আমাৰ মাথা ঘূৰণি হয় মগজুত যদি কিবা বিকাৰ হয় তেতিয়াও আমাৰ মাথা ঘূৰণি হয় গতিকে বন্ধু বান্ধৱীসকল মই আপোনালোকে যিখিনি কমেণ্ট কৰিছিল মূৰ ঘূৰণিৰ ওপৰত ভিডিঅ' দিবলৈ যিখিনিয়ে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ পাইছে বুলি আশা কৰিছোঁ এতিয়া আহক আমি মূৰ কামোৰণি আৰু মূৰৰ বিষৰ ওপৰত জানো কথা মূৰ কামোৰণি আৰু মূৰ বিষ হ'লে আমি ঘৰুৱাভাৱে কি কৰিব লাগিব কি কৰিলে আমি এই বেমাৰৰ পৰা তৎক্ষণাত ৰেহাই পাব পাৰোঁ তাৰ বিষয়ে জানো সৰ্বপ্ৰথমে জানি লওক মূৰ কামোৰণি আৰু মূৰ বিষৰ লক্ষণসমূহ কেনেধৰণৰ বন্ধু বান্ধৱীসকল মূৰৰ কাণৰ ওপৰত অংশত চিৰিং কৰে সহিব নোৱাৰা ধৰণৰ হয় জ্বৰ ভাৱ হয় চকু পুৰণি উঠে আৰু ভালদৰে চকু মেলিব নোৱাৰা নিচিনা লাগে এনেকুৱা যদি লক্ষণে দেখা দিয়ে জানিব আপোনাৰ মূৰ কামোৰণি আৰু মূৰৰ বিষ হৈছে বন্ধু বান্ধৱীসকল মূৰ কামোৰণি আৰু মূৰৰ বিষ হোৱাৰ কাৰণসমূহ হৈছে শৌচ যদি কঠিন হয় শৌচ যদি খোলোচা নহয় স্নায়ু যদি দুৰ্বল হয় বেছি সময় যদি ৰ'দত কাম কৰে বা ৰক্তচাপ যদি উচ্চ হয় মূৰত খুন্দা মাৰে বা মূৰ খুন্দা খায় তেতিয়া আপোনাৰ এইখিনি হ'ব পাৰে বন্ধু বান্ধৱীসকল ইয়াৰ কিছুমান ঘৰুৱা
বন ঔষধ আছে যিখিনি প্ৰামাণিক আপুনি আৰোগ্য লাভ কৰিব পাৰে সেইখিনি বন ঔষধ আজি মই এই ভিডিঅ'টিত আপোনালোকক দিম। 1 নম্বৰতে যদি আপোনাৰ মূৰ কামুৰণি বা মূৰৰ বিষ হয় তেতিয়াহ'লে শুকান জলকীয়া 3টা, পিপলি 3টা, কালজিৰা 1 গ্ৰাম, বছৰ আলু 2 গ্ৰাম, ভোগ জিৰা 1 গ্ৰাম, জায়ফল আধা গ্ৰাম, লং আধা গ্ৰাম, ডালচেনি 2 গ্ৰাম, কপাহ গছৰ আগ 1টা, পচতীয়া গছৰ আগ 2টা, এই সকলোখিনি পিচি শুকুৱাই সামান্য গৰু ঘিউ দি বড়ি কৰি আপুনি ৰাতিপুৱা খাই থাকিব লাগে। এই বড়ি আপুনি এটা মটৰমাহৰ সমান বড়ি বনাব, শুকুৱাই সুন্দৰকৈ বটলত ভৰাই থ'ব। ৰাতিপুৱা খালী পেটত তাৰে এটা বড়ি খাব। এনেদৰে আপুনি এই বড়ি 21 দিনলৈ খাব। চাব আপোনাৰ এনেকুৱা মূৰ কামোৰণি মূৰ বিষ একেবাৰে ভাল হৈ যাব। 2 নম্বৰতে বকুল গছৰ ফুল, পাত, এই 2 বিধ ফুল আৰু পাত ল'ব, পিচিব, তাৰে এটোপাল ৰস আপুনি আপোনাৰ নাকত দিব। দি নাকেৰে আপুনি সেইখিনি উজাৰি দিব ভিতৰলৈ। তাৰপিছত চাব দিনটোত 2 বাৰ কৰিব লাগিব। আপোনাৰ মূৰ ঘূৰণি, মূৰ কামোৰণি বা মূৰৰ বিষ তৎক্ষণাত ভাল পাই যাব। 3 নম্বৰতে তিল, কেইটামান তিল ল'ব। যদি কেঁচা গছৰ পাত হয়, তিল গছৰ কেঁচা পাত ফুল হয় তেতিয়াহ'লে ভালেই। তিল গছৰ কেঁচা পাত আৰু ফুল আনিব, আনি সেইখিনি পিচিব, তাৰে এটোপাল 2টা নাকৰ ফুটাতে 2 টোপাল দিব, দি নাকেৰে উজাৰিব। এনেদৰে আপুনি দিনটোত 2 বাৰ কৰিব। আপোনাৰ মূৰ কামোৰণি বা মূৰ বিষ ভাল হৈ যাব। যদি আপুনি তিল গছৰ কেঁচা পাত ফুল আদি নেপায় তেতিয়াহ'লে আপুনি তিল ল'ব। লৈ সেই তিল অকণমান পানী দি পিচিব, পিচি তাৰ ৰস উলিয়াব, চেকি ল'ব ৰসকণ, ৰৈ আপুনি নাকৰ 2টা ফুটাতে 2 টোপাল দি উজাৰি দিব। এনেদৰে দিনটোত 2 বাৰ কৰিব। চাব আপোনাৰ মূৰ কামোৰণি আৰু মূৰ ঘূৰণি ভাল হৈ গৈছে। আপুনি এনেদৰে 3 দিন কৰিব, একেবাৰে এই বেমাৰৰ পৰা জৰণি মৰি যাব। 4 নম্বৰতে কেহাৰাজৰ বনৰ 2টামান আগ ল'ব আৰু কেইটামান তিল ল'ব। এই কেহাৰাজৰ বন আৰু তিল ধুনীয়াকৈ পিচিব, পিচি সেই পেষ্টটো আপুনি কপালত পেষ্ট আকাৰত লগাব। লগাই আধা ঘণ্টামান ৰাখিবচোন। চাব আপোনাৰ মূৰ ঘূৰণি আৰু যি মূৰৰ বিষ সেয়া আপোনাৰ ভাল হৈ গৈছে। 5 নম্বৰতে আপুনি এজোপা দোৰোণ গছৰ কেইটামান পাত আৰু কেইডালমান শিপা ল'ব। তাতে আপুনি কপাল ফুটা গছৰো কেইটামান পাত ল'ব। এই আটাইখিনি সুন্দৰকৈ পিচিব, পিচি এটা সুন্দৰ পেষ্ট বনাব। সেই পেষ্ট আপুনি আপোনাৰ কপালত এটা পলেপ আকাৰত লগাব। লগাই আধা ঘণ্টামান ৰাখিব। তাৰ পাছত আপুনি এৰুৱাই ধুই পেলাব। চাব আপোনাৰ যি মূৰৰ কামোৰণি, যি মূৰৰ প্ৰচণ্ড বিষ সেয়া আপুনি ভাল পাই গৈছে। এনেদৰে 3 দিনমান কৰিব, আপুনি এই মূৰ কামোৰণিৰ মূৰৰ বিষৰ জৰণি মাৰি দিব পাৰিব। বকুল ফুলৰ গুটি পিচি তাৰ 2 টোপাল ৰস যদি আপুনি 2টা নাকত দি ভিতৰলৈ উজাৰি দিয়ে তেতিয়াও আপোনাৰ এই মূৰ কামোৰণি আৰু মূৰ বিষৰ পৰা ৰেহাই পাব পাৰে। বন্ধু বান্ধৱীসকল, এবাৰ কৰিলেই আপুনি অকণমান ভাল পাব। দিনটো তেনেকৈ 2 বাৰ কৰিব, দেখিব আপুনি বহু পৰিমাণে ভাল পাইছে। কিন্তু 3 বাৰ কৰি আপুনি একেবাৰে জৰণি মাৰি এই যে বেমাৰ আপোনাৰ নহয় তাৰ কাৰণে লক্ষ্য কৰিব। পুৰৈ শাকৰ গুটি কপালত সানিব লাগে। পুৰৈ শাকৰ গুটি পিচি সেই পেষ্টটো যদি আপুনি কপালত সানে, আধা ঘণ্টামান ৰাখে, তাৰপিছত আপুনি ধুই পেলাব। চাব আপোনাৰ যি মূৰৰ বিষ, মূৰৰ কামোৰণি সেয়া ভাল হৈ গৈছে। কিন্তু 3 দিন কৰিব। ছাল কুঁৱৰী পাতৰ বিজল কপালত প্ৰলেপ দিব লাগে। ছাল কুঁৱৰী পাত আপুনি আনিব, আনি
সেইখিনি সুন্দৰকৈ পিচিব। ছাল কুঁৱৰীক কিন্তু নয়নতৰা ফুল হিচাপেও জনা যায়। বহুতে ছাল কুঁৱৰীনো আচলতে কি হয়তো নাজানিব পাৰে, কিন্তু ছাল কুঁৱৰী নয়নতৰা বুলিও কয়। সেই নয়নতৰা গছৰ পাত আনিব, পিচিব, পিচি সেইখিনি সুন্দৰকৈ আপোনাৰ কপালত প্ৰলেপ দিব। সেই প্ৰলেপটো আধা ঘণ্টামান থাকিবলৈ দিব। তাৰপিছত আপুনি ধুই পেলাব। এনেদৰে দিনটোত আপুনি দুবাৰ ল'ব। চাব আপোনাৰ মূৰৰ বিষ চুমন্ত হৈ গৈছে। কিন্তু আপুনি 3 দিন কৰিব, তেতিয়া আপোনাৰ এই বেমাৰ একেবাৰে জনি মৰি যাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই নিশ্চয় আপোনাৰ ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে লাইক নকৰাকৈ নাযাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি থাকোঁ। গতিকে এই ভিডিঅ'খিনি সোনকালে পাবলৈ আপুনি ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকন টিপি থ'ব। তেতিয়া আপুনি মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাব আৰু সৰ্বপ্ৰথমে চাবলৈ পাব। লগতে আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আপোনালোকৰ লাইক আৰু সুন্দৰ সুন্দৰ কমেণ্টবোৰ পাই থাকিলে পুনৰ এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ মই উৎসাহিত হওঁ। বন্ধু বান্ধৱীসকল, তাৰো লগতে আপুনি আৰু কিহৰ ওপৰত ভিডিঅ' দিলে উপকৃত হ'ব তাকো মোক জনাবলৈ নেপাহৰিব। আপোনালোকৰ কমেণ্টৰ ওপৰতে ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।